আপোনালোকে দেখিছে এয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ সমাজত গৈ আজি বৰ্তমান আমি চতিয়াত উপস্থিত আছোঁ। আপোনালোকে দেখিছে এয়া পিংকু পেগু, আপোনালোকে দেখিছে প্ৰাকৃতিক প্ৰেমী পিংকু পেগু। এয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ঘৰত তেখেতে যিটো সেৱা প্ৰদান কৰি আহিছে, তেখেতে যি গছ বৃক্ষ ৰোপণৰ যি কাৰ্যসূচী তেখেতে হাতত লৈছে। আজিৰ পৰা প্ৰায় 6-7 বছৰ ধৰি তেখেতে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এয়া আজি আপোনালোকক দেখাইছোঁ, এয়া আমি চতিয়াত উপস্থিত আছোঁ। আপোনালোকে দেখিছে এয়া বৃক্ষ, এয়া ছাত্ৰ ছাত্ৰীৰ মাজত তেখেতৰ এই গাঁওখন নাম হৈছে চতিয়াৰ সেয়া বালিঘাট। গতিকে ছাৰৰ পৰা কিছু কথা মন্তব্য আগবঢ়াওঁ, আপোনালোকে শুনক। ছাৰ, এই বৰ্ণাঢ্য কাৰ্যসূচীৰ বিষয়ে কিছু কথা আপুনি কি কয়, আপোনাৰ মনৰ মন্তব্য আগবঢ়াবৰ কাৰণে। নমস্কাৰ, মোৰ নাম আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য এইকেইটাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে গাঁৱে গাঁৱে অনুষ্ঠান প্ৰতিষ্ঠান য'তে সময় মিলে আৰু এনেকৈ মানে বিনামূলীয়াকৈ শিক্ষাদান কৰি থাকোঁ। সেইমতে আজি তাইক মানে ফিজিক্স কেমেষ্ট্ৰিৰ বিষয়ে কেইটামান কথা বুজাইছিলোঁ। কেনে বুজি পালা নাই? কি বুজিলা মানে? এনেই কেনে লাগিলে ক্লাছটো কৰি? অঁ, নতুন কথা কিবা? তেনেকৈ মানে ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ। উদ্দেশ্য হ'ল শিক্ষা আৰু স্বাস্থ্য সেৱা এইবোৰ বিনামূলীয়া হ'ব লাগে। তোমাৰ এইম ইন অবজেক্টিভটো এইম ইন লাইফটোতো ডক্টৰ বুলি কৈছিল। বিনামূলীয়াকৈ ল'ৰা ছোৱালীক মানুহক ট্ৰিটমেণ্টটো কৰিব। এয়া কৈছে চাবলৈ, তাৰ ইচ্ছা আছে, হাবিয়াস আছে, তেখেতৰ লক্ষ্য উদ্দেশ্য আছে তেখেতৰ যদি ভাল চিকিৎসক হোৱা। গতিকে তেখেতে কৈছে যে যেনেদৰে তেওঁ আজি এয়া বৃক্ষৰ তলত বৃক্ষ লৈ তেখেতে হাতত বৃক্ষ লৈ পেলাই তেখেতে কৈছে যে যেনেদৰে মই বিনামূলীয়া শিক্ষা, স্বাস্থ্য বিনামূলীয়া হ'ব লাগে, ঠিক তুমিও যদি চিকিৎসক হোৱা তেন্তে বিনামূলীয়া শিক্ষা স্বাস্থ্যৰ সৈতে যাতে তুমিও জড়িত হোৱা আৰু সমাজক যাতে উপকৃত কৰা, সেনেধৰণৰ মনোভাৱ জাগ্ৰত কৰা তেখেতে দোহাৰিছে এয়া আৰু কৈছে ছাত্ৰীজনীক। গতিকে চাওক, পিংকু পেগুদেৱৰ এয়া বৰ্ণাঢ্য কাৰ্যসূচী আপোনালোকৰ মাজত আগবঢ়াইছোঁ। এয়া বৃক্ষ ৰোপণ কাৰ্যসূচী। গতিকে ঘৰে ঘৰে এজোপা বৃক্ষ তেখেতে আৰু ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষা, বিনামূলীয়া শিক্ষা প্ৰদান কৰি অহা এজন প্ৰাকৃতিক প্ৰেমী পিংকু পেগুদেৱৰ আন্তৰিক নমস্য জনাইছোঁ। আমি এতিয়া আগবাঢ়িছোঁ পুলি ৰোপণ কৰিবলৈ। আৰু লাষ্টৰ এটা কথা হ'ল মানে কি, পৃথিৱী এটাই, মোৰ কনচেপ্টটো হ'ল মানে আপোনালোকে সেই কনচেপ্টটোৱে ল'ব লাগে বুলি ভাবোঁ। কাৰণ কি পৃথিৱী এটাই, মানুহ জাতি এটাই হ'ব লাগে, ধৰ্মও এটা হ'ব লাগে। ক'বলৈ গ'লে দেশ বিদেশ থাকিব নালাগে। দেশ মানে কাণ্ট্ৰিৰ ওপৰত কাণ্ট্ৰি হোৱাৰ কাৰণে যুদ্ধবিলাক আমি দেখা পাইছোঁ। গোটেইকেইটা যদি এখনেই দেশ হোৱালে বিশ্বযুদ্ধই নহ'লে, সকলো জাত পাত লৈ থাকিব নালাগে, মিলি থাকিব লাগে, সকলো সুখ শান্তি হৈ থাকক। আৰু পৃথিৱীৰ অৱস্থা বহুত সংকটজনক, কাৰণ গছ নাই বৰ্তমান। গছ, মানুহৰ পৰিমাণটো চাই মেলি গছৰ পৰিমাণ কমি গৈছে, অক্সিজেনটো কমি গৈছে, আমি সকলোৱে জানো। সেইকাৰণে বছৰত মিনিমাম 2জোপাতো নালাগে, এজোপাকৈ হ'লেও গছ ৰুৱকচোন। মিনিমাম এইটো কম্পালচৰি হিচাপে ল'ব লাগে। মই যদি সদায় কৰিব পাৰোঁ, এতিয়া আপোনালোকেও বছৰে এজোপাতো কৰিব পাৰে, এটলিষ্ট বাৰ্থডেত হওক বা যিকোনো টাইম এটা লৈ মেলি। আৰু গছ কটাৰ কাৰ্যসূচীটো আমি এৰাই চলিব লাগিব। কাৰণ আজি পৃথিৱী বহুত সংকটজনক। শিক্ষা বহুত বাঢ়িছে কিন্তু প্ৰকৃতি বাঢ়া নাই, প্ৰকৃতি নষ্ট হৈছে। ত' সেইবোৰ যাতে নকৰোঁ, তাৰে উদ্দেশ্যলৈ মই আহিছোঁ। সকলোকে ধন্যবাদ এনেধৰণৰ সুযোগটো দিয়াৰ কাৰণে। ঠিক আছে, ধুনীয়াকৈ কিন্তু লাকি বহুত ডাঙৰ এজোপা আমলখি গছ পাইছোঁ, নাৰ্চাৰীৰ পৰা লৈ আনিছোঁ। হেল্ল', অহা বছৰ পৰাটো কোৱাচোন হেৰিয়ে হ'ব, ফলে লাগিব চাগে। ঠিক আছে বাৰু, মই কিবা এটা কাৰ্যসূচীত আছোঁ, মই ফোন কৰি আছোঁ। প্ৰতিপালন কৰিব দেই, থকা গছবিলাক কিন্তু সংৰক্ষণ কৰিব, বেছি ভাল হ'ব। কাৰণ এইটো ডাঙৰ হোৱালৈকেতো বহুত সময় লাগিব। থকা গছবোৰ কিন্তু নাকাটিব। আৰু এই গছজোপাৰ জৰিয়তে আপোনালোকৰ নিশ্চয় পৰিয়ালৰ সকলোৱে কেম্পাছতে মংগল হ'ব বুলি আশা কৰিছোঁ। প্ৰতিপালন কৰিব। থেংক ইউ। আপোনাকো ধন্যবাদ।